কৃষ্ণ হরি ও হরি এইজনী কলৈনো গ'ল জানো তাইক কলো বোলো কাপোৰখিনি ধুব লাগিব সোনকালে আহিবি কাপোৰখিনি ধোৱাটোতো বাদেই তাই ঘৰখনৰ ৰ'বলৈকে খবৰ নাই ক'ত হ'ব নদীলৈ গৈ পিলিঙা ডেকাবোৰৰ লগত গা গেলাই ফুৰিবলৈ তাই সময় হয় এইজনী পৰা আৰু শান্তি নাই আহক তাই আজি ঘৰলৈ তাইক মই হৰি আহিলা ঐ মইতো কি কৈছিলো পাহৰি গলি নহয় এনেদৰে আৰু নহব বুজিছ চিনি পোৱা নাই বাপেৰক একে খেদাৰে মাৰ ঘৰ পাবিগৈ সদায় সদায় কথাই কথাই মাৰ ঘৰ বাপেৰ ঘৰ কৰি থাকে আগতে কথাটো শুনকচোন কি শুনিব লাগে তই মোক বকৰা পাইছ চিনি পোৱা নাই ৰ গাজি যা বুলিছো নহয় এতিয়া মাৰ বাপেৰৰ ঘৰলৈ যা তাতে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব বাপেৰে তোক আৰু এটা মতা গোটাই দিব পাৰিব তই এতিয়াই যা যাম এতিয়াই যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি দুখ এই বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ পিলিঙা ডেকাবোৰৰ লগত লেটি পেটি কৰি ফুৰিবি আৰু কবি তোৰ দুখ কি সেয়ে তোৰ দৰে আৰু সতি মাৰি কিলাব মই আৰু সংসাৰ নকৰো ৰ'বকচোন ৰ'বক মতাটোৰ মাজত কাৰো কাজিয়া নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ দিছে ক্ষমা কৰিব তোক ক্ষমা কৰিব লাগে তোৰ নিচিনা দুইটাক ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ ইমান অপমান শুনাৰ পাছত মই আৰু এইখন ঘৰত এখন্তেকো নাথাকো মই ঘূৰি আহিব পাৰিম এইটো খাটাং কিন্তু অত সোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকেহে ভাবিছো ঐ পখিলী বেৰৰ ফাকেদি চাই থাকিব নালাগে মোৰ ল'ৰা ছোৱালী সোপাক চাবি মই আহিলোহে কি কলি মইতো ঘূৰাই আনিবলৈ যাম মোক কি ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতা গ্ৰহণ কৰিবলৈ এইজনী আকৌ সঁচা কৰি গুচি গ'লগে বৰ বেয়া হ'ল নেকি এয়া যি হয় হওক নদীলৈ গৈ কাপোৰখিনি ধুই আনোগৈ ৰাজকে অপযশ কৰিছে সীতাৰ চৰিত্ৰৰ ওপৰত এয়া মই কি শুনিছো